নমস্কাৰ ভিউয়াৰ্স, ওয়েলকাম টু মাই ইউটিউব চেনেল মেডিচিন এণ্ড লাৰ্ণ। আকৌ আজি আপোনালোকৰ মাজলৈ আহিছোঁ বেলেগ এটা মেডিচিনৰ বিষয়ে টপিক লৈ কিনে। তো আজি আপোনালোকে আমাৰ এইখন চেনেলৰ জৰিয়তে শুনিব পাৰিব, চাব পাৰিব, বুজিব পাৰিব বেলেগ কিছুমান মেডিচিনৰ বিষয়ে, যিবিলাক মেডিচিন দৈনন্দিন জীৱনত খুবেই অপৰিহাৰ্য মেডিচিন। সেই মেডিচিনৰ বিষয়ে আজি আপোনালোকৰ এইখন ভিডিঅ'ত আলোচনা কৰিম। আমি সকলোৱে জানো পেৰাচিটামল, যি পেৰাচিটামল টেবলেটৰ বিষয়ে সৰুৰ পৰা ডাঙৰৰ পৰা বৃদ্ধ সকলো মানুহৰ মাজত প্ৰচলিত এটা নাম পেৰাচিটামল। জ্বৰ আহিলেই দোকানত যাই কিনে আমি ডাইৰেক্ট খোজো পেৰাচিটামল টেবলেট দিয়ক। গতিকে আমি সকলোৱে জানো যে বুখাৰ হ'লে অৰ্থাৎ জ্বৰ আহিলে আমি পেৰাচিটামল টেবলেট খাওঁ। তো কিন্তু সেই পেৰাচিটামল টেবলেট খালেও কিছুমান জ্বৰ আছে যিটো ভাল নহয়, অৰ্থাৎ ঔষধ খালে জ্বৰ কমি যায়, আকৌ অকণমান সময় পিছত আকৌ জ্বৰ আহি যায়। ঠিক তেনেকুৱা ধৰণৰ জ্বৰৰ সময়ত আমি কেনেকুৱা ধৰণৰ মেডিচিন ব্যৱহাৰ কৰিব লাগে সেই কথাটো আজি এইখন ভিডিঅ'ৰ জৰিয়তে আপোনালোকক অৱগত কৰিবলৈ যত্ন কৰিম। গতিকে আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল মেডিচিন এণ্ড লাৰ্ণ। যদি আপোনালোকে আমাৰ এইখন চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, কিয়নো আমি দৈনন্দিন জীৱনত এইখন চেনেলৰ জৰিয়তে আমি ভিডিঅ'বিলাক আপলোড কৰি থাকিম। তো আপোনালোকে সেই ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন সোনকালে পাবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনালোকে আমাৰ এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব যাতে বেলেগক এটা চোৱাৰ সুযোগ কৰি দিয়ে। তেতিয়াহ'লে বলক আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পেৰাচিটামল অৰ্থাৎ জ্বৰ আহিলে আমি সচৰাচৰ পেৰাচিটামল ব্যৱহাৰ কৰোঁ। তো আমি সকলোৱে জানো যে পেৰাচিটামল টেবলেট 250 আছে, তাৰপিছত 500 mg আছে আৰু 650 mg পেৰাচিটামল টেবলেট আছে। ঠিক পেৰাচিটামলৰ কিছুমান ব্ৰাণ্ড নেম আছে, যি ব্ৰাণ্ড নেমবিলাক আপোনালোকে বজাৰৰ পৰা কিনি আনি ব্যৱহাৰ কৰিব পাৰে। যদি আপোনালোকে পেৰাচিটামল টেবলেটটোৰ নাম নকয়, তেতিয়াহ'লে ডাইৰেক্ট যদি কয় ড'লো, তো এইটো এটা ব্ৰাণ্ড নেম হয়, তো সেইটো আনি কিনে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত আছে কিছুমান পেৰিচিপ্ট আছে, তাৰপিছত আছে কেলপুল আছে, তাৰপিছত ক্ৰিটমল আছে, তো পাইৰিমাষ্ট আছে। এনেকুৱা কিছুমান ব্ৰেণ্ড নেম আছে, যিবিলাক ব্ৰেণ্ড নেমৰ ঔষধ আমাৰ বজাৰত সচৰাচৰ উপলব্ধ আছে। এনেকুৱা ধৰণৰ ঔষধ আপোনালোকে আনি ব্যৱহাৰ কৰিব পাৰে। তো এতিয়া পেৰাচিটামল আপোনালোকে ব্যৱহাৰ কৰে ৰাতিপুৱা খোৱাৰ পিছত এবাৰ, আকৌ ৰাতি খোৱাৰ পিছত এবাৰ। তো যদি পেৰাচিটামল টেবলেট ব্যৱহাৰ কৰিলে আপোনালোকৰ জ্বৰটো কণ্ট্ৰলত নাহে, অৰ্থাৎ দিনত 2 বাৰ খোৱাৰ পিছত যদি জ্বৰটো কণ্ট্ৰলত নাহে, তেতিয়াহ'লে দিনত 3 বাৰ এই টেবলেটটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত 2 পৰা 3 দিন নাইবা 3-4 দিনলৈকে পেৰাচিটামল টেবলেট আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। তাৰ পিছতো যদি আপোনালোকৰ জ্বৰ কণ্ট্ৰলত নাহিলে, তেতিয়াহ'লে আপোনালোকে পেৰাচিটামল 650 mg টো ব্যৱহাৰ কৰিব পাৰে। সেইটো দিনত 2 বাৰ বা 3 বাৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে 4-5 দিনলৈকে। মানে 4-5 দিনলৈকে 2 বাৰ বা 3 বাৰ ব্যৱহাৰ কৰিলে কোনো ধৰণৰ অসুবিধা নহয়, কাৰণ 2000 বা 2500 mg টেবলেট পাৰ ডে আপোনালোকে ল'ব পাৰে, কোনো ধৰণৰ অসুবিধা নহয়। তো পেৰাচিটামল টেবলেট ব্যৱহাৰ কৰাৰ আগতে আপোনালোকৰ বডি টেম্পাৰেচাৰটো চাই ল'ব যে জ্বৰ আছে নে নাই। বস্তুটো আপোনালোকে কেনেকৈ বুজিব? থাৰ্মোমিটাৰৰ জৰিয়তে আপোনালোকে পেচেণ্ট এজনৰ বডি টেম্পাৰেচাৰ চাই ল'লে, বডি টেম্পাৰেচাৰ চোৱাৰ পিছত যদি 98.5 ফাৰেনহাইটৰ ওপৰত যদি বডি টেম্পাৰেচাৰ থাকে, তেতিয়াহ'লে জ্বৰ থকা বুলি কোৱা হয়। ঠিক তেনেকুৱা ধৰণৰ পেচেণ্টক ডাক্তৰসকলে কিছুমান ঔষধ প্ৰেছক্ৰাইব কৰে। যি ঔষধ প্ৰেছক্ৰাইব কৰে তাৰ আগতে কিছুমান ইনভেষ্টিগেশ্যন কৰি লয় ডাক্তৰসকলে, যেনেকুৱা ধৰণৰ CBC ইনভেষ্টিগেশ্যন কৰে, মেলেৰিয়া ইনভেষ্টিগেশ্যন কৰে, ৱালিট কৰে, ডেংগু
ইনভেষ্টিগেশ্যন কৰে এনেকুৱা ধৰণৰ কিছুমান ইনভেষ্টিগেশ্যন কৰাৰ পিছত তাৰ পিছত ডক্টৰসকলে নিজৰ প্ৰেছক্ৰিপশ্যনত কিছুমান মেডিচিন প্ৰেছক্ৰাইব কৰে সেই মেডিচিনবিলাক হ'ল কিছুমান এণ্টিবায়'টিক মেডিচিন প্ৰেছক্ৰাইব কৰে যিবিলাক এণ্টিবায়'টিক ব্যৱহাৰ কৰিলে আপোনালোকৰ জ্বৰটো নিৰাময় হোৱাৰ নিশ্চিত থাকে ঠিক হেতু কথাই ক'ব বিচাৰিছোঁ যে অকল প্যাৰাচিটামল খালে যদি আপোনালোকৰ জ্বৰটো কণ্ট্ৰলত নাহে তেতিয়াহ'লে এনেকুৱা ধৰণৰ কিছুমান এণ্টিবায়'টিক টেবলেট আছে সেই টেবলেটবিলাক আপোনালোকে ব্যৱহাৰ কৰিব পাৰে কেনেকুৱা ধৰণৰ অফ্লক্সাচিন তাৰপিছত চেফিক্সিম তাৰপিছত আছে অফ্লক্সাচিন আৰু চেফিক্সিম দুইটা কম্পজিশনৰ টেবলেট আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু আপোনালোকৰ এটা ORS ৰেগুলাৰ এটা কৰি ব্যৱহাৰ কৰিব পাৰে ডক্টৰসকলে এইটো পৰামৰ্শ দিয়ে ৰেগুলাৰ এটা কৰি ORS ব্যৱহাৰ কৰক আৰু চেফিক্সিম 200 mg টো ব্যৱহাৰ কৰক তাৰপিছত অফ্লক্সাচিন 200 mg টো ব্যৱহাৰ কৰক নাইবা আপোনালোকৰ চেফিক্সিম আৰু অফ্লক্সাচিন দুটাৰ কম্পজিশন মিলি কেনে টেবলেটো ডক্টৰসকলৰ পৰামৰ্শ দিয়ে কিছুমান আছে প্ৰেগনেন্ট ওমেন যোনবিলাক প্ৰেগনেন্সি ওমেন বিলাক আছে তেনেকুৱা ধৰণৰ পেশেন্ট বিলাকক ডক্টৰৰ পৰামৰ্শ মতে প্যাৰাচিটামল টেবলেট দিব পাৰে আধা কৰি নাইবা যদি আধাত কন্ট্ৰলত নাহে তেতিয়াহ'লে আপুনি 500 mg এটা টেবলেট ব্যৱহাৰ কৰিব পাৰে তাৰ উপৰিঞ্চিও চেফিক্সিম 200 টেবলেটো ডক্টৰৰ পৰামৰ্শ মতে ব্যৱহাৰ কৰিব পৰা যায় তো আপোনালোকে নিশ্চয় গম পালে যে প্যাৰাচিটামল টেবলেট খোৱাৰ উপৰিঞ্চি কিছুমান এনেকুৱা ধৰণৰ এণ্টিবায়'টিক টেবলেট আছে যিবিলাক জ্বৰৰ কাৰণে ব্যৱহাৰ কৰাটো বাধ্যতামূলক আপোনালোকে নিশ্চয় বুজি পালে যদিও ভিডিওটো সৰু হৈছে কিন্তু কিছুমান গুৰুত্বপূৰ্ণ কথা আমাৰ এইখন ভিডিওত আলোচনা কৰা হ'ল কিছুমান টেবলেটৰ বিষয়ে আলোচনা কৰিলো কিছুমান এণ্টিবায়'টিক টেবলেটৰ বিষয়ে আলোচনা কৰিলো যিবিলাক সচৰাচৰ ব্যৱহাৰ কৰিব লাগিব আপোনাৰ যদি বুখাৰ হৈছে যদি জ্বৰ আহিছে তেতিয়াহ'লে যদি প্যাৰাচিটামল টেবলেটত কাম কৰা নাই তেতিয়াহ'লে আপোনালোকে এই এণ্টিবায়'টিক টেবলেটবিলাক ব্যৱহাৰ কৰিব পাৰে গতিকে আপোনালোকে নিশ্চয় জানে যে আমাৰ এইখন চেনেলৰ জৰিয়তে সদায় মেডিচিন ৰিলেটেড ভিডিওবিলাক আমি পোষ্ট কৰোঁ গতিকে আপোনালোকে আমাৰ এই ভিডিওবিলাক চাই থাকিব লাইক কৰিব কমেন্ট কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব